নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোকক গণিতৰ এই কক্ষাৰ ক্লাছলৈ আটাইকে স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো। আগৰ অংশটিত আমি তোমালোকৰ পৰিসংখ্যাৰ আহাৰ 2.5ৰ 1 নম্বৰ প্ৰশ্নটি আলোচনা কৰিছো। 2 নম্বৰ প্ৰশ্নটিত কি আছে আমি চাওঁ আহা। তলত সম দূৰত্বত থকা বিন্দুৰে গঠিত জালিকাৰ চিত্ৰ দিয়া হৈছে। এ বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে লগলোৱা যাতে তলত দিয়াৰ ধৰণে কোণ গঠন হয়। প্ৰতিটো ক্ষেত্ৰতে গঠন হোৱা কোণটো চিহ্নিত কৰা আৰু প্ৰথম চিত্ৰটোত আমাক দেখুৱাই দিছে। প্ৰথম চিত্ৰটো চাওঁ আহা। প্ৰথম চিত্ৰটোত ইয়াতে দিছে সূক্ষ্ম কোণ এটা আমাক আঁকিব দিছে আৰু ইয়াতে এটা সূক্ষ্ম কোণ আমাক কেনেকৈ আঁকিব লাগিব দেখুৱাই দিছে। এতিয়া এই জালিকাখনত আমাক ইয়াত এ বিন্দুটো দিয়া হৈছে আৰু আমাক ইয়াতে এটা এনেকুৱা সূক্ষ্ম কোণ আঁকিব দিছে যিটো আমি বিন্দুবোৰ সংযোগ কৰি পাওঁ আৰু আমি সূক্ষ্ম কোণ কাক কয় নিশ্চয় জানো। সূক্ষ্ম কোণ বুলিলে আমি 90 ডিগ্ৰীতকৈ সৰু কোণবোৰক বুজো। গতিকে আমি এই বিন্দু কেইটা লগাইও এটা সূক্ষ্ম কোণ পাব পাৰো। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত কি আছে আমি চাওঁ আহা। এবাৰ আমাক স্থূল কোণ গঠন কৰিব দিছে। ইয়াতে এ বিন্দুটো দিয়া আছে আৰু এ বিন্দুটোৰ ওপৰত আমাক বিন্দুবোৰ সংযোগ কৰি এটা স্থূল কোণ গঠন কৰিব দিয়া হৈছে আৰু স্থূল কোণ কি কোণ হয় 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব। গতিকে এনেকুৱাকৈ যদি আমি লগাই দিওঁ 90 ডিগ্ৰী হ'ব। গতিকে তাতকৈ আমি অকমান ডাঙৰকৈ যদি লগাই দিওঁ আমি এই কোণটো কি কোণ পাম স্থূল কোণ পাম। ঠিক সেইদৰে এই জালিকাখনত চোৱা, এই জালিকাখনত যদি আমি এনেকৈ লগাই দিওঁ 90 ডিগ্ৰী হ'ব। গতিকে আমি এনেকৈ যদি লগাই দিওঁ এইটো আমি কি পাম স্থূল কোণ পাম। আমি এনেকৈ জালিকাত স্থূল কোণ সূক্ষ্ম কোণ গঠন কৰিব পাৰো। ইয়াৰ পিছত কি কোণ দিছে চাওঁ আহা। ইয়াৰ পিছত আমাক দিছে প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ কাক কোৱা হয় আমি নিশ্চয় জানো। 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু। গতিকে এতিয়া আমি 180 ডিগ্ৰী এনেকুৱাকৈ যদি আমি লগাই দিওঁ এইটো 180 ডিগ্ৰী হ'ব। তাতকৈ ডাঙৰ যদি আমি কৰিব লগা হয় তেতিয়াহ'লে আমি এনেকৈ লগাই দিম আৰু এই কোণটো আমি কি কোণ পাম প্ৰবৃদ্ধ কোণ পাম। আকৌ এই বিন্দুটোৰ ক্ষেত্ৰতো আমি কেনেকুৱাকৈ আঁকিব পাৰো আমি এনেকুৱাকৈ লগাই দিলেও এইটো এটা আমি কি পাম প্ৰবৃদ্ধ কোণ পাম। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত কি প্ৰশ্ন আছে আমি চাওঁ আহা। যদি এটা সমকোণ আৰু এটা সূক্ষ্ম কোণ একেলগ কৰো তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব। এতিয়া আমি সকলোৱে জানো সমকোণ কাক কোৱা হয় যেতিয়া এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় আৰু সূক্ষ্ম কোণ হ'ল 90 ডিগ্ৰীতকৈ সৰু কোণ। গতিকে এনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে কিন্তু 90 ডিগ্ৰীতকৈ সদায় কি হ'ব সৰু। তেতিয়া আমি এই দুয়োটা কোণ মিলাই কিমান পাম 180তকৈ সৰু পাম আৰু 90তকৈ ডাঙৰ পাম আৰু সেনেকুৱা কোণবোৰক কি কোণ বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয়। আমি সকলোৱে জানো যে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু কোণবোৰক কি নামেৰে নামকৰণ কৰা হয় স্থূল কোণ। গতিকে ইয়াৰ পিছত প্ৰশ্নটো কি আছে চাওঁ আহা। ইয়াতে দিছে দুটা সমকোণ আৰু এটা সূক্ষ্ম কোণ। এতিয়া আমি দুটা সমকোণ প্ৰথমতে আঁকি ল'ম। এইটো এটা সমকোণ, এইটো এনেকৈ আমি যদি বঢ়াই দিওঁ আমি দুটা সমকোণ পাম। এইটো 90 ডিগ্ৰী এইটোও 90 ডিগ্ৰী। গতিকে আমি ইয়াতে কিমান পালো 180 ডিগ্ৰী আৰু এটা কি আমাক ল'ব দিছে সূক্ষ্ম কোণ ল'ব দিছে। গতিকে আমি যদি এটা সূক্ষ্ম কোণ লওঁ আমাৰ এই কোণটো এই গোটেই কোণটো আমাৰ কি হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু কোণ হ'ব আৰু সেনেকুৱা কোণবোৰৰ নামটো কি আছিলে মনত আছেনে প্ৰবৃদ্ধ কোণ। গতিকে আমি এই কোণটো কি কোণ গঠন হয় বুলি ক'ব পাৰিম প্ৰবৃদ্ধ কোণ। নিশ্চয় তোমালোকৰ এই কথাখিনি মনত আছে। ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে চাওঁ আহা। কাষৰ চিত্ৰটো চোৱা তাৰ পৰা তলৰ কোণৰ জোৰবোৰৰ কোনটো কোণ ডাঙৰ হ'ব ক'ব দিছে আৰু কিয় ডাঙৰ হ'ব তাৰ যুক্তি দিব দিছে। আমি প্ৰথমতে কোণকেইটা সিলেক্ট কৰি লওঁ। এ অ বি আমি এই কোণটো পাই গ'লো। এক্স অ ৱাই
আমি দেখিছো যে AOB কোনটোৰ ভিতৰত XOA টো অন্তৰ্ভুক্ত হৈ আছে গতিকে আমি ক'ব পাৰো যে কোনটো ডাঙৰ হ'ব কোন AOB ডাঙৰ হ'ব কিয়নো আমি চিত্ৰৰ পৰা দেখিছো যে XOY কোনটো কি হৈ আছে কোন AOB অন্তৰ্ভুক্ত হৈ আছে অন্তৰ্ভুক্ত গতিকে আমি ক'ব পাৰো যে AOB কোনটো ডাঙৰ হ'ব ইয়াৰ পিছৰটো চাওঁ হা ইবাৰ আমাক দিছে AOB A কোনটো দিছে আৰু XOB এইটো আগৰটোৰ দৰে আমি দেখিছো যে XOB কোনটো কোন AOB ৰ ভিতৰত সোমাই আছে গতিকে ইয়াতো আমি কি লিখিম কোন AOB ডাঙৰ কিয়নো কোন XOB কোন AOB অন্তৰ্ভুক্ত বা ভিতৰত আছে আমি এনেকৈ লিখিব পাৰো ভিতৰত আছে বা আমি অন্তৰ্ভুক্ত বুলি লিখিব পাৰো ইয়াৰ পিছত কি আছে চাওঁ হা ইয়াৰে পিছত আমাৰ আছে যে কোন AOY এই কোনটো দেখুৱা হৈছে আৰু AOX এই কোনটো দেখুৱা হৈছে গতিকে আমি ইয়াতো ক'ব পাৰো যে কোন AOY টো কি হ'ব AOY ডাঙৰ হ'ব কাৰণ কোন AOX কোন AOY এটা অংশ বা ভিতৰত আছে বা আমি অন্তৰ্ভুক্ত যিকোনো এটা ভাষাত আমি লিখিব পাৰো ইয়াৰ পিছত কি আছে চাওঁ হা কাষৰ চিত্ৰটো চোৱা আৰু তলৰ কোনটো কোন ডাঙৰ আৰু কিয় কোৱা ইয়াতে কি কি কোন দিছে XOY আৰু AOB এতিয়া চোৱা ইয়াতে আমাৰ BOX এই কোনটো দুয়োটা কোণৰে এটা অংশ আৰু আমি চিত্ৰটো চাই দেখা পাইছো যে AOX কোন BOY কোনটো ডাঙৰ AOX গতিকে এই কোনটো যদি দুয়োফালে আমি যোগ কৰি দিও আমি কি দেখিব পাম গতিকে আমি ক'ব পাৰো যে XOY ডাঙৰ তোমালোকে নিশ্চয় চিত্ৰ চাই কোনটো কোন ডাঙৰ হয় এনেকৈ আমি বাছি উলিয়াব শিকিলো ইয়াৰ পিছত কি আছে চাওঁ আহা ইয়াৰ পিছত আমাক ইয়াতে কিছুমান ত্ৰিভুজৰ জালিকা দিছে তলৰ চিত্ৰসমূহ চাই উত্তৰ দিব দিছে প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিয়া ইয়াতে আমি যদি ত্ৰিভুজৰ সংখ্যা উলিয়াও আমি ইয়াতে দেখিছো ইয়াতে এটা আছে ইয়াতে তিনিটা আছে ইয়াতে এটা তিনিটা আৰু ইয়াতে পাঁচটা আছে গতিকে আমাক উলিয়াব দিছে ত্ৰিভুজৰ সংখ্যাবোৰ গঠন কৰা গাণিতিক চানিকিটো লিখিব দিছে গতিকে আমি ইয়াতে যদি লিখো প্ৰথমটোত কেইটা ত্ৰিভুজ আছে এটা দ্বিতীয় চিত্ৰটোত মুঠ কেইটা ত্ৰিভুজ আছে চাৰিটা আৰু ইয়াতে আমাৰ মুঠ ত্ৰিভুজ কেইটা আছে 9টা গতিকে আমি চানিকিটো এনেকৈ দেখিবলৈ পাম ইয়াৰ পিছত কি দিছে প্ৰতিটো চিত্ৰত থকা সংখ্যা উলিয়া ইয়াতে আমি যদি চাওঁ এটা ত্ৰিভুজত সূক্ষ্মকোণ আমি কেইটা দেখিব পাইছো তিনিটা মানে এটা ত্ৰিভুজত আমি তিনিটা দেখিছো আৰু আমি ইয়াতে পাইছিলো ত্ৰিভুজ কেইটা আছে চাৰিটা গতিকে চাৰিটাক আমি 3 ৰে যদি পূৰণ কৰো আমি সূক্ষ্মকোণৰ সংখ্যাটো পাই যাম ঠিক সেইদৰে ইয়াতে ত্ৰিভুজ কেইটা আছে
9টা 9টাক যদি আমি 3 ৰে পূৰণ কৰো আমি তাৰ সূক্ষ্ম কোণৰ সংখ্যাটো পাই যাম এনেকৈ আমি কি লিখিব পাৰো প্ৰথম চিত্ৰটোত 3টা সূক্ষ্ম কোণ তাৰ পিছৰটোত 12টা সূক্ষ্ম কোণ আৰু তাৰ পিছৰটোত আমি কেইটা সূক্ষ্ম কোণ পাইছো 27টা সূক্ষ্ম কোণ আমি ইয়াত দেখিবলৈ পাইছো ইয়াৰ পিছত কি দিছে চাহা তলৰ চিত্ৰসমূহ চাই উত্তৰ কৰিব দিছে এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্ম কোণ থাকিব ইয়াতে এটা ত্ৰিভুজ আছে তলত ইয়াতে 3টা বাঢ়িছে ইয়াতে 5টা বাঢ়িছে গতিকে ইয়াৰে পৰৱৰ্তী চিত্ৰটো কি হ'ব এনেকুৱা হ'ব ইয়াতে আমাৰ এটা ইয়াতে 3টা 5টা 7টা তো মুঠ যদি আমি হিসাব কৰো আমাৰ ইয়াতে ত্ৰিভুজৰ সংখ্যা কেইটা হ'ব 16টা আৰু ইয়াতে যদি আমি সূক্ষ্ম কোণ হিসাব কৰো আমি কিমানটা সূক্ষ্ম কোণ পাম এটা ত্ৰিভুজত 3টা কৈ থাকে গতিকে আমি 38 সূক্ষ্ম কোণ পাব পাৰিম ইয়াৰ পিছত কি দিছে চাহা এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ কিমানটা সূক্ষ্ম কোণ থাকিব ইয়াতে চোৱা প্ৰথমটোত আমি কি দেখিছো যে এটা দেখিছো ইয়াতে আমি দুটা ভাগ কৰিছো দুটা ভাগ কৰি আমি কেইটা পাইছো ইয়াতে যুগ্ম অযুগ্ম সংখ্যক ত্ৰিভুজ বাঢ়ি গৈছে ইয়াতে অযুগ্ম সংখ্যক ত্ৰিভুজ বাঢ়ি গৈছে গতিকে এটো 3 নম্বৰ স্থানত আছে 4 নম্বৰ স্থান আৰু পঞ্চম স্থান এনেকুৱা ধৰণৰ চিত্ৰ এটা যদি আমি আঁকিবলৈ চেষ্টা কৰো তেতিয়া হলে আমি এই চিত্ৰটো দেখিবলৈ পাম এটো প্ৰথম এটো দ্বিতীয় তাতে 3টা থাকিব এটো তৃতীয় স্থান আৰু এটো চতুৰ্থ স্থান আৰু এটো পঞ্চম স্থান আৰু আমি যদি গোটেই কেইটা হিসাব কৰি চাও তেতিয়া হলে আমি ইয়াতে কি দেখিব পাম 25টা ত্ৰিভুজ দেখিবলৈ পাম আৰু তাক যদি আমি সূক্ষ্ম কোণৰ সংখ্যা হিসাব কৰিব যাও আমি জানো এটা ত্ৰিভুজত সূক্ষ্ম কোণ কেইটা থাকে 3টা গতিকে ইয়াতে আমি 3টা সূক্ষ্ম কোণ এটা ত্ৰিভুজত দেখিবলৈ পাইছো গতিকে মুঠ আমি ইয়াতে কিমানটা পাম 75 মানে 75টা সূক্ষ্ম কোণ দেখিবলৈ পাম এনেকৈ আমি চানেকিৰ পৰাও ত্ৰিভুজৰ সংখ্যা উলিয়াই তাত কেনেকুৱা ধৰণৰ কোণ আছে আমি চিনাক্ত কৰি আমি তাৰ সংখ্যাবোৰ উলিয়াব পাৰো আজিলৈ এইখিনিয়ে ধন্যবাদ